নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ডিচেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকিৰে শ্লোগান কংগ্ৰেছৰ ৰেলীত। প্ৰধানমন্ত্ৰী মোদীৰ মৃত্যুৰ শ্লোগানেৰে উত্থাল কংগ্ৰেছৰ ৰেলী। ভোট চুৰি প্ৰসংগৰ ৰেলীত নামত সীমা অতিক্ৰম কংগ্ৰেছীৰ। কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিজেপিৰ। মোদীৰ কবৰ খন্দা হ'ব, শ্লোগান দিলে কংগ্ৰেছ কৰ্মীয়ে। আপত্তিজনক শ্লোগানক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপিৰ। কংগ্ৰেছীৰ মাওবাদী চিন্তাধাৰা স্পষ্ট হৈছে বুলি সমালোচনা বিজেপিৰ। হতাশাত ভোগা কংগ্ৰেছীয়ে পাহৰিলে সংস্কাৰ মৰ্যাদা। মোদীৰ বিৰোধিতা কৰিবলৈ গৈ মৃত্যুৰ ভাবুকি দিলে কংগ্ৰেছীয়ে। প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকিৰে শ্লোগান কংগ্ৰেছৰ ৰেলীত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ। পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ গুলীচালনাৰ ঘটনা। ধাৰাসাৰ গুলী বৰ্ষণত থিতাতে মৃত্যু 10 গৰাকীৰ। 2000ৰো অধিক ইহুদী সম্প্ৰদায়ৰ লোক থকা স্থানত গুলীবৰ্ষণ। অষ্ট্ৰেলিয়াৰ ছিডনীত এই চাঞ্চল্যকৰ গুলীচালনা। হাজাৰ হাজাৰ লোক সমাগম হোৱা বন্ধি পিছত এই গুলীচালনা। ইতিমধ্যে 2গৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে। ঘটনাক লৈ শোক প্ৰকাশ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ডায়লগ মৰাতকৈ শিৱসাগৰৰ মূল লগত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক থিয় হৰুৱাই দিম মই। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছো মই। হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্তত পীযুষ হাজৰিকা আহক। এজনো যদি নাহে বিজেপিৰ সভাপতি আহক শিৱসাগৰত যুঁজ দিবলৈ। বিজেপিয়ে মোৰ বিৰুদ্ধে থিয় কৰোৱাজনৰ বিৰুদ্ধে খেলিবলৈকে লাজ লাগিছে। শিৱসাগৰত মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী যুঁজ দিয়াৰ চেলেঞ্জ। বিধায়ক অখিল গগৈয়ে ৰাজহুৱাকৈ প্ৰদান কৰিলে চেলেঞ্জ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ অবিহনে হ'ব গ্ৰন্থমেলা। এইবাৰৰ গ্ৰন্থমেলাত গ্ৰন্থৰ বাদে নাথাকিব অন্য সামগ্ৰীৰ বিপণী। প্ৰথমতে আপোনালোক মিডিয়াৰ যিসকল আজি আহি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছে সকলোলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ আপোনালোকে জানে আন্তৰ্জাতিক দিশত ভাষা জ্ঞানৰ অতিকৈ প্ৰয়োজন আৰু সেইটো চিন্তা কৰি আজি আমাৰ ইয়াত গণিপুৰত উদীয়মান কেইজনমান শিক্ষিত ব্যক্তিয়ে তেখেতসকলৰ প্ৰচেষ্টাত আজি ইয়াত ইংলিছ মিডিয়াম স্কুল খোলাৰ প্ৰয়াস লৈছে আৰু সৌদিনাখন তেওঁলোকে আলোচনা কৰি আজি গেট টুগেডাৰ মিটিংখন কৰিছে। বহুত ৰাইজৰ উপস্থিতিত অভিভাৱকসকলৰ উপস্থিতিত আজি এইখন আমি মুকলি কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই অঞ্চলৰ মানুহে সদূৰ হোজাই ডবকা নীলবাগান বিভিন্ন ঠাইলৈ কণ কণ ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণৰ কাৰণে পঠিয়াইছে ইংলিছ মিডিয়াম স্কুলবিলাকত। গতিকে আজি আমি আমাৰ এই অঞ্চলত অসমীয়া মাধ্যমৰ বহুত স্কুল খোলা হৈছে। সকলোতে ছাত্ৰৰ সংখ্যাও দেখিছোঁ বহুত বেছি হৈ আছে, কিন্তু এটা অভাৱ এই অঞ্চলত আছিল, সেইখন হ'ল ইংৰাজী মাধ্যমৰ বিদ্যালয়। আৰু এইখন আজি আমি গণিপুৰ অঞ্চলত HK ইংলিছ একাডেমি নামেৰে এখন এই ইংৰাজী মিডিয়ামৰ স্কুল খুলিবলৈ পাই আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ এই অঞ্চলৰ অভিভাৱকসকলে তেওঁলোকৰ নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি বা তেওঁলোকৰ ব্যৱসায় বাণিজ্য বিভিন্ন দেশৰ লগত বিভিন্ন দেশলৈ তেওঁলোকে যাতে ভাষা জ্ঞান লৈ তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে সেইটো আশা ৰাখিছোঁ। আৰু লগতে এই পিছপৰা গণিপুৰ অঞ্চলখন এই অনুষ্ঠানৰ জৰিয়তে আমি বিশ্ব দৰবাৰত
গণিপুৰ অঞ্চলখনক আগবঢ়াই লৈ যাব পাৰোঁ আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ এই গণিপুৰ অঞ্চলখনত এটা সময়ত শিক্ষানুষ্ঠান নাছিল হাই স্কুল হৈছে এতিয়া সিনিয়ৰ সেকেন্ডাৰী হৈছে বেঞ্চাৰ পৰ্যায়ৰ হ'লেও অশেষ সংখ্যক আমাৰ ছাত্ৰ ছাত্ৰী আছে কিন্তু বিশেষকৈ মই আপোনালোকৰ জৰিয়তে এই ইংলিছ মিডিয়াম যিখন HK একাডেমি HK ইংলিছ একাডেমি স্কুল খোলা হৈছে তাত আপোনালোকৰ জৰিয়তে মই সকলো অভিভাৱকলৈ আহ্বান জনাম যে তেখেতসকলৰ সন্তান এই বিদ্যালয়খনত দি তেওঁলোকৰ ভৱিষ্যত গঢ় লৈ তোলক আশা ৰাখিছোঁ আৰু এটা আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰিছোঁ মই এইসকলৰ পৰা জানিব পাৰিছোঁ যিসকলে উদ্যোগ লৈছে এইসকলে কৈছে কম খৰচত এই অঞ্চলৰ ল'ৰা ছোৱালী ভাড়া দি পেলাই যিমান দূৰলৈ যায় সেই ভাড়াখিনি অন্তত বাচিব আৰু আমিও এডমিশ্যন দিওঁতে কম ফিজ লৈ পেলাই যিমান দূৰ পাৰোঁ কম ফিজ লৈ পেলাই আমি ইয়াতে আমাৰ শিক্ষা সেৱা আগবঢ়াই যাম আৰু যদিও ইয়াতে আমাৰ শিক্ষকসকলৰ অভাৱ আছে সেই অভাৱখিনি আমি প্ৰতিশ্ৰুতি দিছোঁ বিভিন্ন ঠাইৰ পৰা আমি শিক্ষকসকলক ইংৰাজী মাধ্যমৰ শিক্ষক আনি আমি তেখেতসকলক অভিভাৱকসকলৰ ল'ৰা ছোৱালীক আমি আগবঢ়াই লৈ যাব পাৰিম গতিকে আজিৰ যিখন সভা হৈছে বৰ ভাল লাগিছে সকলোৰো ইচ্ছা আছে আৰু গণিপুৰ অঞ্চলৰ এনেকুৱা এখন হোৱাত নিজেও আনন্দিত আৰু আপোনালোকে জানে মই অৱসৰ লৈছোঁ আৰু এতিয়া তেখেতসকলে আজি আমন্ত্ৰণ জনাইছে আমাৰ লগত থকা আমাৰ গাঁৱৰেই আমাৰ সিনিয়ৰ মানুহসকল সকলোৰ পৰামৰ্শত আমি আগবাঢ়ি গৈছোঁ আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে এই বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি হ'ব আৰু আপোনালোকৰ সেৱাই আমি আৰু সাহস পাম আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰান্তত অভিভাৱকসকলে জানিব আৰু আপোনালোকৰ জৰিয়তে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী ইয়াতে দিয়াৰ এটা সুযোগ পাব আৰু সেইটো আমাৰ কাৰণে এটা ভাল বাৰ্তা আপোনালোক সকলোলৈ মই ধন্যবাদ জনাইছোঁ আজি আপোনালোক উপস্থিত হৈ এই যে আমাৰ মহান অনুষ্ঠানটো পৰিচালিত কৰাত সহায় কৰিছে আৰু সকলোলৈ মই আন্তৰিক ধন্যবাদ জনাই বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি হওক সেইটো কামনা কৰি আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছোঁ হয় সুন্দৰ প্ৰশ্ন কৰিছে যে নাৰ্চাৰীৰ পৰা 8 লৈকে বৰ্তমান তেখেতসকলে এইটো উদ্যোগ লৈছে ভৱিষ্যতে দেখা যাব আৰু এতিয়াও এটা কথা শুনি পেলাই ভাল লাগিছে বিভিন্ন ঠাইৰ পৰা মানুহে গুহাৰি দিয়াৰ পিছত বিভিন্ন ঠাইৰ পৰা যোগাযোগ কৰি আছে আৰু আশা কৰিছোঁ তেখেতসকল সফল হ'ব আৰু এই বিদ্যালয়খন টন্দৰি উঠিব বুলি মই পুৰা আশা কৰিছোঁ ইচ্ছা কৰিছে স্যাৰ বৰ্তমান কোনোবাই এডমিশ্যন ল'ব পাৰিব নাই প্ৰক্ৰিয়া আৰম্ভ হৈছে নিশ্চয় পাৰিব আৰু প্ৰস্পেক্টাছত অলৰেডি তেখেতসকলে দিছে এই সকলো পাব প্ৰস্পেক্টাছখিনি যোগাযোগৰ কাৰণে দিছে আপোনালোকে যোগাযোগ কৰিলে সকলো ইয়াত ঠিক আছে বহুতো যোগাযোগ কৰিব কিন্তু স্কুলখনৰ লোকেশ্যনটো লগ কৰিলে লোকেশ্যনটো আচলতে মই ক'বলৈ ভাল পাইছোঁ মই অলপ লিখোঁ আপোনালোকক কোৱাটো গৌৰৱৰ কথা নহয় গণিপুৰ বুলি কোৱা হয় এইটো কথা বৰ সুন্দৰ এটা কথা কৈছে মই গণিপুৰ প্ৰসংগ বুলি 1 2 এনেকৈ মই লিখি আছোঁ গণিপুৰ কোনো ৰেভিনিউ গাঁও নাই গণিপুৰ হ'ল পূবজাৰণী গাঁৱৰ এটা চুবুৰী যিখন নেকি আপোনালোকে জানিব গণিপুৰ বজাৰৰ পূবফালে এটা চুবুৰী আৰু এই চুবুৰীত এখন বজাৰ যিখন বজাৰৰ নাম আচলতে মতিন বজাৰ আমি সৰুকালতেই মতিন বজাৰ বুলি জানো এইখন পূবজাৰণী গাঁৱত 4টা চুবুৰী আছে এটা হ'ল গণিপুৰ এটা হ'ল বিফাৰম এটা হ'ল হাইলাকান্দি এটা হ'ল বৰকলা এই 4টা চুবুৰী মিলি পূবজাৰণী গাঁও হৈছে ৰেভিনিউ গাঁও আৰু এই পূবজাৰণীৰ ভিতৰত এই যিটো গণিপুৰ বজাৰ এই গণিপুৰ বজাৰ গণিপুৰ চুবুৰীটোত পৰিছে এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে যে গণিপুৰ নকলে আজি ৰৌৱাৰ পৰা মানুহে হুজাইত গোৱাৰ পাছত গণিপুৰ নকলে চিনি নাপায় গতিকে গণিপুৰৰ দি পেলাই মই অলপ লিখি আছোঁ যে গণিপুৰ নামটো ক'ৰ পৰা আহিল গতিকে এতিয়া আমি কৰৈগুৰিৰ মানুহ হ'লেও আমি হুজাই ডবকা য'তেই হওক আমি পৰিচয় দিওঁ গণিপুৰ কোৱাৰ লগে লগে ৰৌৱাৰ পৰা মানুহে গণিপুৰ গতিকে আপোনাৰ প্ৰশ্নটো ঠিকেই আছে পূবজাৰণী গণিপুৰ
পূব জাৰণীক ক'লেই গণিপুৰ বুলি ক'ব লাগিব গণিপুৰটোৰ নাম বেছিভাগে মানুহে চিনি পায় সেইকাৰণে পূব জাৰণী গণিপুৰ বুলি ক'বই লাগিব বজাৰত হয় গণিপুৰ বজাৰ আপোনালোকে জানে গণিপুৰ বজাৰ এখন আছে বজাৰতেই আমাৰ এই বছিল লস্কৰদেৱ তেখেতৰ ঘৰৰ অপজিট ছাইডত আমাৰ লুতুৰ ৰহমান খান তেওঁৰ মাটিত এইখন অস্থায়ীভাৱে ৰখা হৈছে খুব সুন্দৰ পৰিৱেশ আৰু তেওঁলোকে শ্ৰেণীবিলাক বৰ সুন্দৰকৈ গঢ় লৈ তুলিছে আশা কৰিছোঁ ৰাইজক মই আহ্বান জনাইছোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী দিব আৰু তেখেতসকলেও আলপৈচান ধৰিব চাফ চিকুণতা ইত্যাদি ভাল হ'ব বুলি মই আশা কৰিছোঁ